চমৎকাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। প্ৰাণৰ ভয়ত কঁপিছে এতিয়া বিজেপিৰ বিধায়ক শুভেন্দু অধিকাৰী। বাংলাদেশীয়ে বিধায়কজনক আক্ৰমণৰ আশংকা। এটা সুৰক্ষা বৃদ্ধিৰ দাবীৰে বিধানসভাৰ অধ্যক্ষলৈ লিখিলে পত্ৰ। দিবলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰাণৰ ভয়ত কঁপিছে এতিয়া বিজেপিৰ বিধায়ক শুভেন্দু অধিকাৰী। বাংলাদেশী সন্ত্ৰাসবাদীয়ে বিধায়কজনক আক্ৰমণৰ আশংকা। সুৰক্ষা বৃদ্ধিৰ দাবীৰে এতিয়া বিধানসভাৰ অধ্যক্ষলৈ লিখিলে পত্ৰ। বাংলাদেশী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে মোক, এনেদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে। বাংলাদেশৰ অস্থিৰতাৰ বাবে টাৰ্গেট কৰি লৈছে সন্ত্ৰাসবাদীয়ে, সেয়েহে মোৰ লগত সুৰক্ষা বৃদ্ধি কৰিব লাগে বিধানসভাৰ মজিয়াটো, এনেদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে। নিষিদ্ধ সংগঠনে লক্ষ্য কৰি আছে পশ্চিমবংগৰ বিধানসভা, সেয়েহে বিধানসভাত CRPFক প্ৰৱেশৰ অনুমতি বিচাৰিছে এতিয়া বিধায়কজনে, যাতে বিধায়কজনৰ নিৰাপত্তা সুনিশ্চিত হৈ থাকে আক্ৰমণৰ পৰা। এটা শেহতীয়াকৈ সতৰ্কতা জাৰি কৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থায়ো। এটা প্ৰাণৰ ভয়ত কঁপিছে বিজেপিৰ বিধায়ক শুভেন্দু অধিকাৰী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চৰকাৰী সংস্থাৰ সতৰ্কবাণীয়ে হাহাকাৰ লগাইছে বিশ্বত। সঁচাকৈয়ে আহিব নেকি বৰ ভূঁইকঁপ, য'ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হ'ব বুলি দাবী কৰিছে চৰকাৰী সংস্থাই। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এক ভয়ংকৰ আগজাননীয়ে খলকনি তুলিছে বিশ্বত। পুনৰ আহিব পাৰে শক্তিশালী বৰ ভূঁইকঁপ। প্ৰচণ্ড ভূমিকম্পত মৃত্যু হ'ব পাৰে হাজাৰ হাজাৰ লোকৰ। প্ৰকৃতিৰ সংহাৰত সকলো তছনছ হোৱাৰ আশংকা। জাপানৰ আগজাননীক লৈ বিশ্বজুৰি লাগিছে এতিয়া হাহাকাৰ। বৰ ভূঁইকঁপৰ ফলত প্ৰায় 3 লাখ লোকৰ মৃত্যু হ'ব বুলি দাবী কৰে। এটা কম্পনতেই হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ শংকা প্ৰকাশ কৰে। এটা সাগৰ পৃষ্ঠত হোৱা ছুনামিয়ে ল'ব পাৰে ভয়াৱহ ৰূপ। কেইবাখনো চহৰ জলমগ্ন হৈ পৰাৰ আগজাননী এতিয়া জাপানৰ চৰকাৰী সংস্থাৰ। গৃহহাৰা হৈ পৰিব পাৰে হাজাৰ হাজাৰ পৰিয়াল। এক ভয়ংকৰ আগজাননীয়ে খলকনি তুলিছে এতিয়া বিশ্বত। পুনৰ আহিব পাৰে শক্তিশালী বৰ ভূঁইকঁপ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চন্দ্ৰবাবু নাইডুৰ TDP দলে পূৰ্ণ সমৰ্থন কৰিব এতিয়া ৱাকফ সংশোধনী বিধেয়কক। সফল হোৱাৰ দিশে বিজেপিৰ মিছন। মুছলমানৰ স্বাৰ্থতহে ৱাকফ সংশোধনী বিধেয়ক অনা হৈছে। লোকসভাত এতিয়া বিধেয়ক দাখিলৰ এদিন পূৰ্বে TDPৰ বিস্ফোৰণ। ৱাকফ সংশোধনী বিধেয়কক লৈ সফল হোৱাৰ দিশে এতিয়া বিজেপিৰ মিছন। কাইলৈ লোকসভাত দাখিল কৰা হ'ব বহু বিতৰ্কিত ৱাকফ সংশোধনী বিল। লোকসভাত এই বিধেয়ক দাখিলৰ এদিন পূৰ্বে TDPৰ বিস্ফোৰণ। মুছলমানৰ স্বাৰ্থতহে ৱাকফ সংশোধনী বিধেয়ক অনা হৈছে। ৱাকফ সংশোধনী বিধেয়কক লৈ পূৰ্ণ সমৰ্থন আগবঢ়ালে চন্দ্ৰবাবু নাইডুৰ দলে। এটা বিধেয়ক দাখিলৰ এদিন পূৰ্বে স্পষ্ট কৰি দিলে TDPৰ সাংসদে। নীতিশ কুমাৰ চন্দ্ৰবাবুৰ সমৰ্থন অবিহনে অসম্ভৱ আছিল এই বিধেয়ক গৃহীত প্ৰক্ৰিয়া। এটা ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন জনাব পাৰে নীতিশ কুমাৰ দলে JDUৱে। এটা মুছলমানৰ পক্ষত থাকিব যদিও সমৰ্থন কৰিব ৱাকফ সংশোধনী বিধেয়কক। এটা সহযোগী নীতিশ চন্দ্ৰবাবুৰ সমৰ্থনত আইনত পৰিণত হোৱাৰ দিশে বিধেয়কখন। এটা ৱাকফ সংশোধনী বিধেয়কক লৈ সফল হোৱাৰ দিশে বিজেপিৰ মিছন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা বিকট শব্দ আৰু 18জনকৈ লোকৰ কৰুণ মৃত্যু। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। চিৰদিনলৈ চকু মুদিলে আতচবাজী ফেক্টৰীত থকা 18জনকৈ লোকে। পুনৰ দেশ জোকাৰি যোৱা এক বিস্ফোৰণৰ ঘটনা। ভয়ংকৰ বিস্ফোৰণত 18জনৰ কৰুণ মৃত্যু হয়। বিস্ফোৰণৰ ফলত কঁপি উঠিল সমগ্ৰ অঞ্চল। আতচবাজী ফেক্টৰীত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। জুইৰ লেলিহান সীসা কলা ধোঁৱাই আৱৰি ধৰিছে অঞ্চলটোত। বিস্ফোৰণত 5জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হস্পিটেলত। গুজৰাটৰ বাঞ্চাকান্থা জিলাত দিছাত এই ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। ঘটনাক লৈ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ শোক প্ৰকাশ।
এটা প্ৰতিজন মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ সাহায্য ঘোষণা কৰে। আহতসকলৰ বাবে 50,000 টকাকৈ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। অশেষ জল্পনা কল্পনাৰ অন্ত পেলাই কাইলৈ এতিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে। বিয়লিলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সংবাদমেল। পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ডাঙৰ খবৰ আহি পৰিছে। অৱশেষত কাইলৈ ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন। বিয়লি 5 বজাত এতিয়া ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সংবাদমেল। এই সংবাদমেলত এই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ সূচী। জল্পনা কল্পনাৰ অন্ত পেলাই নিৰ্বাচনৰ দিন ঘোষণা কৰিব এতিয়া আয়োগে। পাঞ্জাৱৰীত আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব এই সংবাদমেল। এটা পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। অৱশেষত কাইলৈ ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, আপোনাৰো হেৰাইছে নেকি মোবাইল চিম কাৰ্ড, বাহনৰ নথিপত্ৰ? মোবাইল হেৰুৱাৰ পৰা পাছপোৰ্ট ভেৰিফিকেশ্যনলৈকে সকলো সমস্যাৰ এদিনতেই হ'ব এতিয়া সমাধান। জনতাৰ সুবিধাৰ্থে আৰক্ষীৰ বৃহৎ সিদ্ধান্ত। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মোবাইল হেৰুৱাৰ পৰা পাছপোৰ্ট লগতে ভেৰিফিকেশ্যনলৈকে সকলো এদিনতেই হ'ব এতিয়া সমাধান। আৰক্ষীৰ তৰফৰ পৰা জনতাৰ সুবিধাৰ্থে লোৱা হৈছে বৃহৎ সিদ্ধান্ত। আপোনাৰো হেৰাইছে নেকি মোবাইল চিম কাৰ্ড লগতে বাহনৰ নথি? মোবাইল চিম কাৰ্ড, বাহনৰ নথি হেৰুৱাৰ সমস্যাৰ এদিনতেই হ'ব সমাধান। সকলো থানালৈ অহা অভিযোগ কৰা হ'ব এদিনতেই সমাধান। 2 এপ্ৰিলত তেনে সকলো সমস্যা সমাধান কৰিব মহানগৰ আৰক্ষীয়ে। সোণাপুৰ থানাৰ পৰা আজাৰা থানালৈকে হ'ব ভেৰিফিকেশ্যনৰ মেলা। এটা কোনো ওজৰ আপত্তি থাকিলে 10 বজাৰ পৰা 5 বজাৰ ভিতৰত যাওক থানালৈ। এই 7 ঘণ্টা সময় ভিতৰতেই কৰিব পাৰিব সকলো পুলিচ ভেৰিফিকেশ্যনৰ কাম। এটা মোবাইল হেৰুৱাৰ পৰা পাছপোৰ্ট ভেৰিফিকেশ্যনলৈকে সকলো এদিনতেই হ'ব সমাধান। আৰক্ষীৰ তৰফৰ পৰা জনতাৰ সুবিধাৰ্থে লোৱা হৈছে বৃহৎ সিদ্ধান্ত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, সাংবাদিক দিলৱাৰ হুছেইনৰ মজুমদাৰৰ ভাতৃক আটক কৰে আৰক্ষীয়ে। মাটি কিনা বেচা সংক্ৰান্তীয় গোচৰত আটক হৈছে তৈয়বুৰ হুছেইনৰ মজুমদাৰক। সাংবাদিক দিলৱাৰ হুছেইনৰ মজুমদাৰৰ ভাতৃক আটক কৰে আৰক্ষীয়ে। জ্যেষ্ঠ ভাতৃ তৈয়বুৰ হুছেইন মজুমদাৰক আটক কৰিছে হোজাই আৰক্ষীয়ে। নিশা দবকাৰ পৰা আটক কৰে সাংবাদিক দিলৱাৰ হুছেইনৰ জ্যেষ্ঠ ভাতৃক। জ্যেষ্ঠ ভাতৃ তৈয়বুৰ হুছেইন মজুমদাৰক পেছাত এজন শিক্ষক। মাটি কিনা বেচা সংক্ৰান্তীয় গোচৰত আটক হৈছে তৈয়বুৰ হুছেইনৰ মজুমদাৰক। বৰ্তমান আকাশীগংগা উপ আৰক্ষী চকীত তৈয়বুৰ হুছেইনৰ মজুমদাৰ। সাংবাদিক দিলৱাৰ হুছেইনৰ মজুমদাৰৰ ভাতৃক আটক কৰে আৰক্ষীয়ে। জ্যেষ্ঠ ভাতৃ তৈয়বুৰ হুছেইন মজুমদাৰক আটক কৰিছে এতিয়া হোজাই আৰক্ষীয়ে। নিশা দবকাৰ পৰা আটক কৰে সাংবাদিক দিলৱাৰ হুছেইনৰ জ্যেষ্ঠ ভাতৃক। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ঈদৰ দিনাই পাণ হেৰুৱালে ফিৰদৌছ আলমে। নামাজৰ পিছতেই বাইক লৈ ফুৰিবলৈ গৈছিল ফিৰদৌছ আলম। ৰাজপথত স্কুটি আৰু বাইকৰ মুখামুখি সংঘৰ্ষত পাণ হেৰুৱালে ফিৰদৌছ আলীয়ে। দিব লৈছে এটা অতিকৈ হৃদয়বিদাৰক ঘটনা। নামাজৰ পিছতেই বাইক লৈ ফুৰিবলৈ গৈছিল ফিৰদৌছ আলম। ৰাজপথত স্কুটি আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। ঘটনাস্থলীত মৃত্যু হয় ফিৰদৌছ আলম নামৰ যুৱকজনৰ। এটা শিলচৰ ৰামনগৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতৰভাৱে আহত 2 স্কুটি আৰোহী। পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল ফিৰদৌছ আলম। ঈদৰ দিনাই প্ৰাণ হেৰুৱালে ফিৰদৌছ আলমে। নামাজৰ পিছতেই বাইক লৈ ফুৰিবলৈ গৈছিল ফিৰদৌছ আলমে। এতিয়া ৰাজপথত স্কুটি আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ঈদৰ সময়তেই মছজিদক লৈ ভয়ংকৰ কাণ্ড বিজয় আৰু শ্ৰীৰামৰ। মছজিদক লৈ ভয়ংকৰ কাণ্ড কৰা বিজয় আৰু শ্ৰীৰামৰ ঘৰত চলিবনে বুলডোজাৰ? 2জনৰ বিৰুদ্ধে এতিয়া বিস্ফোৰণৰ কাণ্ডত জড়িত থকাৰ অভিযোগ। দিব লৈছে এটা ব্ৰেকিং নিউজ। ঈদৰ সময়তেই মছজিদক লৈ ভয়ংকৰ কাণ্ড বিজয় আৰু শ্ৰীৰামৰ। মছজিদক লৈ ভয়ংকৰ কাণ্ড কৰা বিজয় আৰু শ্ৰীৰামৰ ঘৰত চলিবনে এতিয়া বুলডোজাৰ? তাক লৈ ডাঙৰ প্ৰশ্ন। মহাৰাষ্ট্ৰৰ এটা মছজিদক লৈ বিজয় আৰু শ্ৰীৰামে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ আহি পৰিছে। মহাৰাষ্ট্ৰৰ এই মছজিদটোত হৈছিল জেলেটিন বিস্ফোৰণ।
বিস্ফোৰণৰ পিছতেই গ্ৰেপ্তাৰ হৈছিল বিজয় আৰু শ্ৰীৰাম। দুয়োজনৰ বিৰুদ্ধে এতিয়া বিস্ফোৰণৰ কাণ্ডত জড়িত থকাৰ অভিযোগ আহি পৰিছে। এতিয়া বিজয় শ্ৰীৰামৰ ঘৰত বুলডোজাৰ চলিবনে নাই বুলি প্ৰশ্ন কৰে। এই ঘটনা সংঘটিত কৰিবলৈ বিজয় শ্ৰীৰামক কোনে দিছিল উচতনি, তাক লৈও ডাঙৰ প্ৰশ্ন। বুলডোজাৰ ন্যায় দিয়া বিজেপি চৰকাৰে এতিয়া কি কৰিব?